ইফালে টিংখঙত চুলাই মদ আৰু ড্ৰাগছৰ বিৰুদ্ধে অভিযান আদিবাসী ছাত্ৰ সন্থাৰ ঘৰে ঘৰে সোমাই ধ্বংস কৰিছে অবৈধ ভাটি জিলা প্ৰশাসন আৰু আবকাৰী বিভাগৰ নিষ্ক্ৰিয়তাৰ অভিযোগ আদিবাসী ছাত্ৰ সন্থাৰ সংগঠনটোৰ সদস্যসকলে নিজে নামিল নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে চুলাই মদৰ ভাটি গাঞ্জাৰ ঘাটিত আদিবাসী ছাত্ৰ সন্থাই চলাইছে উচ্ছেদ অভিযান কেন্দুগুৰি উচাবাম সাতনিবাম পিঠাগুটি দিৰৈ সৰ্জনী টিংখাং বাগান আৰু তিনিআলিকে ধৰি সমগ্ৰ অঞ্চলটোত উচ্ছেদৰ অভিযান হয় আজি আমি সদৌ আদিবাসী ছাত্ৰ সন্থা টিংখাং আঞ্চলিক সমিতিৰ উদ্যোগত আজি আমি মাদক দ্ৰব্য আমি ড্ৰাগছেই হওক চুলাই মদেই হওক গাঞ্জা হওক তাৰ ওপৰত আমি বিভিন্ন সময়ত আমি সজাগতা সভা আমি চলাই আহিছিলোঁ যিহেতু আপোনালোকে গম পায় যে আজি আমি কিছুদিন ধৰি আমি চলাই আহিছোঁ আমাৰ যি চুলাই মদৰ ওপৰত ড্ৰাগছৰ ওপৰত আমি সদৌ আদিবাসী ছাত্ৰ সন্থা আমি যি আমাৰ যি তীব্ৰ অভিযান আৰু এই অভিযান আমাৰ পূৰ্ণ পৰ্যায়ে আমাৰ চলিয়ে থাকিব যিহেতু আপোনালোকে গম পায় যে আমাৰ সুস্থ সবল আমাৰ যি সমাজ গঢ়াৰ যি লক্ষ্য আৰু উদ্দেশ্য আমাৰ সকলোৰে আছে সেয়েহে আমাৰ যি এই সুস্থ আৰু সবল নেতৃত্ব সমাজ গঢ়িবলৈ যি আমি সকলোৱে আমাৰ আই মাতৃ পিতৃসকলে আমি সকলোৱে চিন্তা কৰোঁ সেয়েহে আমাৰ সমাজখন কেতিয়া ঠিক হ'ব আমাৰ এই যি মাদক দ্ৰব্য আমাৰ যি চুলাই হওক মদ হওক গাঞ্জা হওক এইসমূহ আমাৰ নিচাজাতীয় যি দ্ৰব্য এইসমূহ আমাৰ মাজৰ পৰা নাইকিয়া হ'লেহে আমাৰ সমাজখন ঠিক হ'ব যিহেতু আপোনালোকে দেখিবলৈ পাইছে যে আমাৰ উঠি অহা নৱপ্ৰজন্মই আজি ড্ৰাগছেই হওক চুলাইয়ে হওক গাঞ্জা হওক কানি খাই তেওঁলোকৰ যি শৰীৰ এই শৰীৰ ধ্বংস পথলৈ লৈ গৈছে লগতে সেই ঘৰৰ পৰিয়াল মাক বাপেককো অন্ধকাৰলৈ ঠেলিছে সেয়েহে আমি সকলোকে ৰাইজক ওলাই আহি যাতে সুস্থ সবল যাতে সমাজ গঢ়াৰ লক্ষ্যৰে আমি যিহেতু ওলাই আহিছোঁ সকলো ৰাইজে যাতে আমাক আহি সহায় সহযোগ কৰিব তাৰ বাবে আমি আহ্বান জনাইছোঁ ইয়াৰ লগে লগে